আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেই আমাৰ ডিব্ৰুগড়ত এখন মিনি সেক্ৰেটাৰিয়েট হ'ব বুলি ঘোষণা কৰিছে আৰু আমাৰো সৰু সৰুকৈ আমাৰ কাম চলি আছে। ইয়াত অলৰেডি আমাৰ জইণ্ট সেক্ৰেটাৰী আৰু ডেপুটি সেক্ৰেটাৰী আৰু তাত লগা কৰ্মচাৰী যিখিনি আছে দিয়াৰ ব্যৱস্থা অলৰেডি কৰিছে আৰু এতিয়াও আমি সেই ধৰণেৰে আমাৰ এতিয়া আজি তেখেত আহিছে যেতিয়া আমি বিতংভাৱে আলোচনা কৰি ইয়াৰ বিষয়ে লৈ কৰা হৈছে আমি ব্যৱস্থা কৰিব পাৰিম। আমি কোন কোন থাকিব আজি আপুনি বিশেষকৈ অংশগ্ৰহণ কৰিব? চবেই থাকিব, ইয়াত আমাৰ গোটেই অফিচাৰখিনি থাকিব আৰু আমাৰ ইয়াত আজি ডিটেইল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ঘোষণা কৰিব আৰু সেইটো আমি স্মুথলি আমি আগন্তুক দিনত আমি পাৰ কৰি লৈ যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেই আমাৰ ডিব্ৰুগড়ত এখন মিনি সেক্ৰেটাৰিয়েট হ'ব বুলি ঘোষণা কৰিছে আৰু আমাৰো সৰু সৰুকৈ আমাৰ কাম চলি আছে। ইয়াত অলৰেডি আমাৰ জইণ্ট সেক্ৰেটাৰী আৰু ডেপুটি সেক্ৰেটাৰী আৰু তাত লগা কৰ্মচাৰী যিখিনি আছে দিয়াৰ ব্যৱস্থা অলৰেডি কৰিছে আৰু এতিয়াও আমি সেই ধৰণেৰে আমাৰ এতিয়া আজি তেখেত আহিছে যেতিয়া আমি বিতংভাৱে আলোচনা কৰি ইয়াৰ বিষয়ে লৈ কৰা হৈছে আমি ব্যৱস্থা কৰিব পাৰিম। আমি কোন কোন থাকিব আজি আপুনি বিশেষকৈ অংশগ্ৰহণ কৰিব? চবেই থাকিব, ইয়াত আমাৰ গোটেই অফিচাৰখিনি থাকিব আৰু আমাৰ ইয়াত আজি ডিটেইল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ঘোষণা কৰিব আৰু সেইটো আমি স্মুথলি আমি আগন্তুক দিনত আমি পাৰ কৰি লৈ যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেই আমাৰ ডিব্ৰুগড়ত এখন মিনি সেক্ৰেটাৰিয়েট হ'ব বুলি ঘোষণা কৰিছে আৰু আমাৰো সৰু সৰুকৈ আমাৰ কাম চলি আছে। ইয়াত অলৰেডি আমাৰ জইণ্ট সেক্ৰেটাৰী আৰু ডেপুটি সেক্ৰেটাৰী আৰু তাত লগা কৰ্মচাৰী যিখিনি আছে দিয়াৰ ব্যৱস্থা অলৰেডি কৰিছে আৰু এতিয়াও আমি সেই ধৰণেৰে আমাৰ এতিয়া আজি তেখেত আহিছে যেতিয়া আমি বিতংভাৱে আলোচনা কৰি ইয়াৰ বিষয়ে লৈ কৰা হৈছে আমি ব্যৱস্থা কৰিব পাৰিম। আমি কোন কোন থাকিব আজি আপুনি বিশেষকৈ অংশগ্ৰহণ কৰিব? চবেই থাকিব, ইয়াত আমাৰ গোটেই অফিচাৰখিনি থাকিব আৰু আমাৰ ইয়াত আজি ডিটেইল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ঘোষণা কৰিব আৰু সেইটো আমি স্মুথলি আমি আগন্তুক দিনত আমি পাৰ কৰি লৈ যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগতেই আমাৰ ডিব্ৰুগড়ত এখন মিনি সেক্ৰেটাৰিয়েট হ'ব বুলি ঘোষণা কৰিছে আৰু আমাৰো সৰু সৰুকৈ আমাৰ কাম চলি আছে। ইয়াত অলৰেডি আমাৰ জইণ্ট সেক্ৰেটাৰী আৰু ডেপুটি সেক্ৰেটাৰী আৰু তাত লগা কৰ্মচাৰী যিখিনি আছে দিয়াৰ ব্যৱস্থা অলৰেডি কৰিছে আৰু এতিয়াও আমি সেই ধৰণেৰে আমাৰ এতিয়া আজি তেখেত আহিছে যেতিয়া আমি বিতংভাৱে আলোচনা কৰি ইয়াৰ বিষয়ে লৈ কৰা হৈছে আমি ব্যৱস্থা কৰিব পাৰিম। আমি কোন কোন থাকিব আজি আপুনি বিশেষকৈ অংশগ্ৰহণ কৰিব? চবেই থাকিব, ইয়াত আমাৰ গোটেই অফিচাৰখিনি থাকিব আৰু আমাৰ ইয়াত আজি ডিটেইল আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ঘোষণা কৰিব আৰু সেইটো আমি স্মুথলি আমি আগন্তুক দিনত আমি পাৰ কৰি লৈ যাম।